নমস্কাৰ পোনপ্ৰথমে শুনি আছাম চেনেলটোত অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিম SSC GD 2024 এক্সামৰ এনসাৰ কি বিষয়ে আমি আলোচনা কৰিম এই ভিডিঅ'টোৰ জৰিয়তে। আপোনালোকে যদি এই চেনেলটো প্ৰথমবাৰ আহিছে সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো টিপি দিব নাপাহৰিব, তেতিয়াহে আপোনালোকে মোৰ ইনফৰমেশ্যনবোৰ আপোনালোকে পাই থাকিব। বলা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। যেহেতু আমাৰ 20 ফেব্ৰুৱাৰীৰ পৰা আমাৰ এক্সাম চলিছিলে SSC GD এক্সামিনেশ্যন। 20 ফেব্ৰুৱাৰীৰ পৰা আজি হৈছে 8 মাৰ্চ হৈছে আজি। যোৱাকালি ডেটত এক্সাম শেষ হৈছে আমাৰ SSC GDৰ, আপোনালোকে জানে। আৰু যোৱাকালি ডেটত কাৰ এক্সাম আছিলে আপোনালোকে কমেণ্টত জনাব। আৰু আপোনালোকৰ এক্সাম কেনেকুৱা হ'ল, সকলো ল'ৰা ছোৱালীয়ে এক্সাম কেনেকুৱা হ'ল আৰু কাৰ কেতিয়া আছিলে এক্সাম আৰু আপোনালোকৰ এক্সাম কেনেকুৱা হ'ল গোটেইখিনি আপোনালোকে কমেণ্টত জনাব। আপোনালোকৰ মই ইয়াতে আলোচনা কৰিব খুজিছোঁ যে যোৱাবাৰ SSC GD এনসাৰ কি 5 দিনৰ ভিতৰত এনসাৰ কি আহি গৈছিলে। যেহেতু আপোনালোকৰ এটা ধুনীয়া দিন আহি আছে, যিসকলে এক্সামিনেশ্যন ভাল কৰিছে সেইসকলৰ ধুনীয়া এটা দিন আহি আছে। আপোনালোকৰ যেটো নেকি আপোনালোকৰ যোৱাকালি ডেটত আপোনালোকৰ এক্সাম শেষ হৈছিলে, যোৱাকালিৰ পৰা আপোনালোকে 5 দিন যদি আপোনালোকে ধৰে, আপোনালোকৰ 12 তাৰিখ হৈছে, 12 তাৰিখৰ ভিতৰত আপোনালোকৰ এনসাৰ কি আহিব লাগে। কিন্তু দুই দিন ইফাল সিফাল হ'ব পাৰে। তথাপিও মই 12ৰ পৰা ইফালে 20ৰ ভিতৰত 12ৰ পৰা 20ৰ ভিতৰত আপোনালোকৰ 100% আপোনালোকৰ এনসাৰ কি আহি যাব। আৰু আপোনালোকৰ কিমানটা কুৱেশ্যন এটেম্প কৰিছিলে আৰু কিমানটা কুৱেশ্যন আপোনালোকৰ শুদ্ধ হৈছে আৰু তেনেকুৱাকৈ আপোনালোকৰ এনসাৰ কিসমূহ আপোনালোকে চেক কৰিব পাৰিব। আপোনালোকৰ হেনেকুৱাকৈ যিমানখিনি আপোনালোকৰ কাটি কুটি মাইনাছ পইণ্টৰ আপোনালোকে ধৰি কিনে আপোনালোকে কাটি কুটি আপোনালোকৰ কিমানখিনি কুৱেশ্যন শুদ্ধ হ'ল, কিমানখিনি আপোনালোকৰ মাইনাছ লাগিছে, সেইখিনি আপোনালোকে হিচাপ কৰি কিনে আপোনালোকে নিজৰ কেলকুলেশ্যন কৰি কিনে আপোনালোকে চাব পাৰিব এনসাৰ কিসমূহ। যদিহে আপোনালোকৰ ধুনীয়া এটা মাৰ্ক আছে, আপোনালোকে ফিজিকেলৰ কাৰণে আপোনালোকে ৰেডি হৈ থাকক। যদিহে আপোনালোকৰ ভাল এটা মাৰ্ক আপোনালোকে পাম বুলি কিনে ভাবিছে বা মই কৰি থৈ আহিছোঁ, মোৰ এইকেইটা কুৱেশ্যন শুদ্ধ হ'বই, তেনেকুৱাকৈ আপোনালোকে যদি ভাবিছে, আপোনালোকে এতিয়াৰ পৰা আপোনালোকে ৰানিং ষ্টাৰ্ট কৰি দিব পাৰা আপোনালোকে। কাৰণ এতিয়া গৰমৰ ছিজন, গৰমৰ দিনত আপোনালোকৰ ৰানিং হ'ব। গৰমৰ দিনত অলপ 5 কিলোমিটাৰটো ক্লিয়াৰ কৰাটো বহুতে টান, গৰমৰ দিনত অলপ অসুবিধা হয়। যোৱাবাৰো গৰমৰ দিনতে হৈছিলে, তথাপিও তেনেকুৱাকৈ ভালদৰে প্ৰেক্টিছ কৰাৰ কাৰণে বহুতে পাছ কৰিব পাৰিছে আৰু বহুতে ফেলো কৰিছে। তেনেকুৱাকৈ গৰমৰ কাৰণে ফেলো কৰিছে। কিছুমানে ইয়াতে ৰানিং কৰাৰ 5 কিলোমিটাৰৰ 22 মিনিট 23 মিনিট অহা মানুহ কিছুমান তাতে ফেল কৰিছে, কাৰণ হিলছ এৰিয়াত আপোনালোকৰ ৰানিংসমূহ দিয়া যায় তেনেকুৱাকৈ। সেইকাৰণে আপোনালোকে যদি ভাল এটা মাৰ্ক আপোনালোকে পাম বুলি ভাবিছে, আপোনালোকে ৰানিং এতিয়াৰ পৰা ষ্টাৰ্ট কৰি দিয়ক। আপোনালোকৰ জনাই দিলোঁ। আৰু এনসাৰ কিসমূহ চিন্তা কৰিব নালাগে। যোৱাবাৰ 5 দিনৰ ভিতৰতে এনসাৰ কি আহি গৈছিলে, এইবাৰো তেনেকুৱাকৈ দিব যেন লাগিছে। কিন্তু তথাপিও আপোনালোকে 12ৰ পৰা এইফালে 20ৰ ভিতৰত আপোনালোকে ধৰি থৈ দিয়ক। আপোনালোকৰ এনসাৰ কি আহি যাব, আপোনালোকে এটা বহুতে ভাল খবৰ আহি যাব। এইখিনি আছিল আজি আপডেট, আপোনালোকক জনাই দিলোঁ। কেতিয়া এনসাৰ কি দিব আপোনালোকক জনাই দিলোঁ আৰু কিমানখিনি সম্ভাৱনা আছে আপোনালোকক জনাই দিলোঁ। যে মই কৈছোঁ যে 12ৰ পৰা 20ৰ ভিতৰত আপোনালোকে এনসাৰ কি আহিব লাগে আৰু যোৱাবাৰৰ নিচিনাকৈ অতি সোনকালে দিব এই এনসাৰ কিসমূহ, আপোনালোকে চিন্তা কৰিব নালাগে। এইখিনি আছিল আজি আপডেট। আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। এই চেনেলটো যদি আপোনালোকে প্ৰথমবাৰ আহিছে ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব নাপাহৰিব। ধন্যবাদ। জয় হিন্দ।